আমি অনিৰ্দিষ্ট কাললৈকে যাতায়াত ব্যৱস্থা লগত জড়িত হৈ নাথাকিম। মানে আমি কৰ্মবিৰতি এটা ঘোষণা কৰিম। এই কৰ্মবিৰতিত আমাৰ লগত থাকিব আল্ট্ৰাবাছ চালক সন্থা, সদৌ অসম টেক্সি চালক সন্থা, অটো, যিকোনো ট্ৰাক পৰিবহণ বিভাগ, সকলো ধৰণৰ যাতায়াত ব্যৱস্থাৰ লগত জড়িত সকলো ড্ৰাইভাৰে আমাক সহযোগিতা আগবঢ়াইছে। আমি ইয়াত কোনো ধৰণৰ পাৰ্চনেল বেনিফিটৰ কাৰণে অহা নাই। ইয়াত এটাই কথা, ড্ৰাইভাৰসকলৰ সন্মান অক্ষুণ্ণ থাকিব লাগে। এজন মানুহে এক্সিডেণ্ট কৰি যদি কিবা এটা কাৰণত মেজৰ কিবা এটাও হয়, তেখেতক মাৰপিট কৰিব নালাগে। আইন আছে, কানুন আছে, সেইবোৰে বিচাৰ কৰিব। এজন মানুহে কোনোবা এজন মানুহক মাৰ্ডাৰ কৰি দিলে আৰু আপুনি যদি তাৰ বিচাৰ কৰিবলৈ গৈ আপুনি সেইজন মানুহক মাৰ্ডাৰ কৰি দিয়ে, তেনেহ'লে দোষী আপুনিও হ'ব। আইন কেতিয়াও হাতত ল'ব নালাগে, আইনৰ ঊৰ্ধত একো নাই। আৰু এজন মানুহৰ ড্ৰাইভাৰে হওক বা যিয়েই নহওক, এজন মানুহৰ এটা সন্মান থাকে, সেই সন্মানটো ক্ষুণ্ণ হ'ব নালাগে। আমাৰ দুখ লাগিছে তাত। ইয়াত মই এবাৰো কোনো এটা ভিডিঅ'ত পোৱা নাই ড্ৰাইভাৰজন শুদ্ধ বুলি। যিহেতু কাজিৰঙাৰ মাজত এক্সিডেণ্ট হৈছে, সেইটো প্ৰতিজন ড্ৰাইভাৰজনে তাত 40 ওপৰত গ'লে ফাইন, আৰু সেইটো ফাইন পুলিচে ৰখাই নকৰে বা বনৰক্ষী কৰ্মীয়ে ৰখাই নকৰে, সেইটো মালিকৰ একাউণ্টত যায়, ডাইৰেক্ট আপোনাৰ কাটি দিয়ে। সেইকাৰণে কোনো গাড়ী তাত অভাৰ স্পীড থাকিবই নোৱাৰে। প্ৰথম কথা, কাজিৰঙাৰ মাজত পহৰা মেইন জেগাত য'ত আটাইতকৈ বেছি ফাইন কাটে, সেই জেগাত কেতিয়াও 40 ওপৰত গাড়ী থাকিব নোৱাৰে। তাত কিছুমান মানুহে মোক বিৰূপ মন্তব্য কৰিছে, আপুনি দেখিছে নেকি? মই নাই দেখা। আপুনি তাত দেখিছে নেকি? আমুক কৰিছে নেকি, তামুক কৰিছে নেকি? আপুনি উকালতি মাৰিছে, আপুনি বাছৰ অভিভাৱক নেকি, ড্ৰাইভাৰৰ অভিভাৱক নেকি? হয়, মই ড্ৰাইভাৰৰ অভিভাৱক। মই অপেনলি কৈছোঁ, মই ড্ৰাইভাৰৰ অভিভাৱক। ড্ৰাইভাৰৰ কিবা এটা বৰ ৰূপম দত্তই মাত মাতিব, আজীৱন মাতিম, কিয়নো মই নিজে ড্ৰাইভাৰ হয়। সেইকাৰণে সদায় মই মাত মাতিম। তাত মই নাই, কিন্তু মই পৰিৱেশটো সেইটো পৰিৱেশত সদায় অহা যোৱা কৰোঁ। মই জানো তাত প্ৰফেচনেল লেভেল কোনেও তাত গাড়ী স্পীড নচলায়, কাৰণ স্পীড চলালে ফাইন কাটিব। ফাইন কাটিলে মালিকে তেওঁক বাছৰ পৰা নমাই দিব, তাৰ চাকৰি যাব। তেনেকুৱা কাম কোনো বাছৰ ড্ৰাইভাৰে নকৰে। তাত 40 লিমিট, 40তে গাড়ী যাব। কোনো তাত যদি বেছি স্পীড যায়, সৰু গাড়ীবোৰহে যায়, ডাঙৰ গাড়ী কেতিয়াও নাযায়। এইটো কথা আপোনালোকে মনত ৰাখক। ছেকেণ্ড কথা, ছোৱালীজনী মৰমৰ গাড়ী আছিলে বুলি তাই আইন হাতত ল'ব নেকি? এজন পিতৃ বয়সৰ মানুহৰ বুকুত ধৰিব নেকি? আপোনাৰ খং উঠিব পাৰে, খং উঠিলে আপুনি বেলেগৰ সন্মান কেতিয়াও হানি কৰিব নোৱাৰে। সেইকাৰণে কাইলৈ আমি ইয়াৰ ওপৰত এটা কেছ দিম ছোৱালীজনীৰ ওপৰত। অনুৰূপভাৱে তিনিচুকীয়াতো কেছ দিব। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা তাইৰ ওপৰত কেছ দিয়াৰ কথা আছে। আৰু সৰু ছোৱালী, উঠি অহা ছোৱালী, তাই এখনৰ খঙৰ ভমকত কিবা এটা কৰিলে, তাই আহি মাফ খোজক, আমি ধৰি নাথাকোঁ। আৰু তাই যদি মাফ নোখোজে, তেনেহ'লে তাই কোৰ্টলৈ দৌৰিব লাগিব। তাই বহুত অসুবিধা হ'ব, আৰু তাইক গাত এটা চেকআপ কৰিব ময়ো নিবিচাৰোঁ। এজনী উঠি অহা ছোৱালীৰ গাত চেকআপ হয়, সেইকাৰণে ভালকৈ তাইক এতিয়াও বুজাই আছোঁ। কাইলৈ আমি আজাহাৰ দিয়াৰ আগতে তাই আহি যদি ক্ষমা খোজে, তেনেহ'লে আমাৰ ক'বলগীয়া একো নাই। আজাহাৰ দিয়াৰ পিছত কিন্তু আমি কম্প্ৰমাইজ নকৰোঁ, তেতিয়া কিন্তু আমি মিলা মিছা নকৰোঁ। এই কথাটো মই এতিয়াও সকীয়াই দিছোঁ। আৰু কিছুমান মানুহে মোক কৈ আছে যে মেঘালয়ত ইমান ডাঙৰ কথা আছে, তোৰ দম আছে যদি তাত মাত। চিধা চিধি কথা, মেঘালয়ত একো হোৱাই নাই। যিবোৰ কথা পৰ্টেল নিউজবোৰে কৈ আছে, সেইবোৰ কথা ফেক। তাত মোৰ মৰমৰ পিংকু সোণোৱাল নামৰ আছে, তাত টুৰিষ্ট গাড়ী সি চলায়। তাৰ লগত মই সবিশেষ কথা পাতি আছোঁ। আমি আমাৰ সম্পাদক প্ৰেচিডেণ্টে পূৰা কথা পাতি আছে, আৰু আমি সেইটো প্ৰতিটো মুহূৰ্তত আমি তাৰ খবৰ লৈ আছোঁ। তাত কথাটো চিধাই কথা, তাৰ টেক্সি ড্ৰাইভাৰসকলে ভাবিছিলে যে তেওঁলোকে ইয়াৰ পৰা অসমৰ পৰা টেক্সিবোৰ গৈ শ্বিলং বা চেৰাপুঞ্জী মানুহ নমাব, তাৰ লোকেল যিবোৰ চিন আছে সেইবোৰ তাৰ লোকেল টেক্সিয়ে কৰিব। তেওঁলোকে সেইটো গভৰ্ণমেণ্টৰ ওচৰত দিছিলে, কিন্তু গভৰ্ণমেণ্টে মানি নললে। সেইটো কাৰণে তাৰ সৰু সৰু কিছুমান সংগঠনে ভিন্ন ঠাইত বন্ধ দি আছে। কথাটো সেইটো। আৰু ক'ৰবাত যে গাড়ী ভাঙিছে, সেইবোৰ সৰু সৰু গুণ্ডা কিছুমানে ভাঙিছে। তাৰ কাৰণে আমি গোটেই মেঘালয়খনক জগৰীয়া কৰিব নোৱাৰোঁ। ইয়াত তেওঁলোকে কৈছে যে আমাৰ গাড়ী গৈ আছে, আমি চলি আছোঁ। যদি অসমৰ ড্ৰাইভাৰক, মেঘালয় নহয়, অৰুণাচল হওক, নাগালেণ্ড হওক, য'তেই নহওক, যদি আমাৰ অসমৰ থলুৱা ড্ৰাইভাৰক, সি বিহাৰীয়ে হওক, বঙালীয়ে হওক, অসমীয়াই হওক, যিয়ে নহওক, তেওঁক যদি কোনোবাই দিগদাৰ কৰে, তেনেহ'লে আমি আকৌ তাতো মাত মাতিম। এই কথাটো দৃঢ়। আৰু প্ৰতিজন ড্ৰাইভাৰৰ কাৰণে মই থিয় হৈ আছোঁ। মই কেতিয়াও বাছৰ ড্ৰাইভাৰ, অটো ড্ৰাইভাৰ বুলি নকওঁ। যদি ড্ৰাইভাৰ বিপদত পৰে, মই আটাইতকৈ আগত থিয় হৈ থাকিম। মই একো নাপাওঁ ইয়াৰ পৰা, কিন্তু ড্ৰাইভাৰৰ হকে মই মাত মাতি যাম। এই ছোৱালীজনীয়ে ক্ষমা খুজিব লাগিব। কাইলৈ পুলিচ থানালৈ যোৱাৰ আগত যদি তাই নোখোজে, তেনেহ'লে তাৰপিছত কিন্তু আমি কম্প্ৰমাইজ নকৰোঁ। এই কথাটো তাই ভালকৈ শুনি লওক, তাইৰ পৰিয়ালৰ মানুহে ভালকৈ শুনি লওক। তেতিয়া কম্প্ৰমাইজ কৰিবলৈ আহিলে কিন্তু আমি কথা নাপাতোঁ। যদি কম্প্ৰমাইজ কৰিব আছে, এতিয়া আহক, সমজুৱাভাৱে সেই ড্ৰাইভাৰজনৰ ওচৰত ক্ষমা খোজক। একো ডাঙৰ কথা নহয়। ভুল কৰিলে যদি ক্ষমা খোজে, সৰু হৈ নাযায়। বৰঞ্চ ছোৱালীজনী মহান হ'ব, আৰু ছোৱালীজনীৰ ভৱিষ্যতটো ভাল হ'ব। তাইক আমি সকলোৱে ক্ষমা কৰি দিম। ইয়াকে মোৰ ক'বলগীয়া আছিলে। ছোৱালীজনীক মই আকৌ এবাৰ ৰিকুৱেষ্ট কৰিছোঁ, তুমি উঠি অহা ছোৱালী, তোমাৰ নিচিনা ছোৱালী মোৰ আছে। তোমাৰ বেয়াটো আমি কেতিয়াও বিচৰা নাই, কিন্তু তুমি যিটো কৰিলে তোমাৰ ভুল, তুমি ভুল স্বীকাৰ কৰা। সেইজনৰ ওচৰত তুমি এবাৰ ক্ষমা খোজা। ক্ষমা খুজিলে তুমি সৰু হৈ নোযোৱা, বৰঞ্চ তুমি মহান হ'বা, আৰু তোমাৰ ভৱিষ্যতটো ভাল হ'ব।
এইটোকে মই কৈছোঁ, বাকী অসমবাসীয়ে জানিব কি আছে কি নাই। ইয়াত আমি নৰম কোনোপধ্যে নহওঁ, কঠোৰ য'ত আমি কঠোৰ হ'মেই। আৰু এটা কথা, ড্ৰাইভাৰৰ অসুবিধা হ'ব, মই আটাইতকৈ আগত থিয় হ'ম। ইয়াত মোক আপোনালোকে বেয়া পায়ো লাভ নাই, ভাল পায়ো লাভ নাই। বহুতে কৈছে আপুনি চালাক মানুহ, চান্স পাই আপুনি ডান্স মাৰিছে। চান্স পাই ডান্স নহয়, এজন ড্ৰাইভাৰক যেতিয়া অপমান কৰিব তাৰ ৰূপম দত্ত খাৰা হ'ব, আৰু মোৰ নিচিনা হাজাৰটা ৰূপম দত্ত ইয়াত থিয় হৈ যাব। ড্ৰাইভাৰৰ এগেইনষ্টত কোনোবাই যদি কিবা কৰে তাত মই থিয় হ'ম। যদি ড্ৰাইভাৰ ভুল আছে পুলিচত দিয়ক, তেওঁক ফাঁচি দিয়ক, মই মুখেৰে মাত এটাও নামাতো। কিন্তু আপোনালোকে তেওঁলোকক পানিছমেণ্ট দিব নোৱাৰিব, এইটো ভুল। আইন আপোনালোকে হাতত তুলি নল'ব। ড্ৰাইভাৰে কেলে পলায়? সেই ছোৱালীজনীয়ে যিটো কাম কৰিলে সেইটো ভয়ত ড্ৰাইভাৰ পলায়। তাত মানুহে পিটা হ'লে তেওঁক যদি মাৰি পেলালেহেঁতেন। আপোনালোকে সকলো কথা চালি জাৰি চাব, চাই পেলাই আপোনালোকে ডিচিশ্যন দিব। যিখিনি নিগেটিভ কমেণ্ট দিছে মই তেওঁলোকক বুজাই দিছোঁ। তাত কাজিৰঙাত 40ৰ ওপৰত গাড়ী চলিব নোৱাৰে, যদি চলে তাত ফাইন কাটে, আৰু ফাইন কাটিলে এজন মালিকে এজন ড্ৰাইভাৰক কেতিয়াও নাৰাখে 5,000 টকা ফাইন কাটি দিয়াৰ পিছত। এই কথাটো একদম ধৰো, এই কথাটো আপোনালোকে মানি লওক। এতিয়া কাইলৈ আমি যাম, দিনত আমি কাইলৈ পুলিচ থানাত কেছ দিম। আৰু তাৰ আগত যদি ছোৱালীজনী আহে তেনেহ'লে আৰু ক্ষমা যদি খোজে তেনেহ'লে আমি ইমানতে এইটো এৰি দিম। নহ'লে অনিৰ্দিষ্ট কাললৈকে আমি কৰ্মবিৰতি ঘোষণা কৰিম প্ৰতিজন চালকে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত।